বাংলাদেশী মূলৰ ভাৰতীয় নাগৰিকে অসমত বসবাস কৰা ভাৰতীয় নাগৰিকে নাগৰিকত্ব হেৰুৱাৰ উপক্ৰম হৈছে বা বাংলাদেশলৈ বহিষ্কাৰ কৰাৰ উপক্ৰম হৈছে কাৰণটো কি কিছু আইনী জটিলতা সমগ্ৰ বিষয়টোত জড়িত হৈ আছে কিয় তেওঁলোকে নাগৰিকত্ব হেৰুৱাৰ উপক্ৰম হৈ আছে অসমত বাংলাদেশী মূলৰ নাগৰিকৰ বিষয়টোৱে বিভিন্ন সময়ত বাংলাদেশী মূলৰ ভাৰতীয় নাগৰিকৰ বিষয়টোৱে বিভিন্ন সময়ত চৰ্চা লাভ কৰিছে সেই সকল কোন ব্যক্তি নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ এই বাতৰি শিৰোনাম দখল কৰিছে আৰু এই বাতৰিৰ উৎস হৈছে এক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠ যিখন বিচাৰপীঠত আছিল ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউন তেওঁলোকে এক নিৰ্দেশ দিছে যি নিৰ্দেশে এতিয়া তেনে ধৰণৰ এক পৰিস্থিতি সৃষ্টি কৰাৰ ইংগিত বহন কৰিছে কোন সেই সকল লোক যি সকল লোক প্ৰথম 1 জানুৱাৰী 1966 ৰ পৰা 25 মাৰ্চ 1971 চনৰ ভিতৰত আহিছিল পুনৰ কৈছো যি সকল লোক 1 জানুৱাৰী 1966 চনৰ পৰা 25 মাৰ্চ 1971 চনৰ ভিতৰত বাংলাদেশৰ পৰা বা তিতিয়াৰ ইষ্ট পাকিস্তানৰ পৰা অসমত প্ৰৱেশ কৰিছিল সেই সকল লোকে যদিহে বিদেশী বুলি ডিটেক্ট হোৱাৰ পিছত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত ফৰেইনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেচন অফিচ FRRO পঞ্জীকৰণ কৰা নাছিলে নিৰ্দিষ্ট সময় সেই সময়ৰ ভিতৰত তেওঁলোকে নাগৰিকত্ব হেৰুৱাব সেই ধৰণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুনৰ কৈছো যি সকল ইষ্ট পাকিস্তানৰ পৰা যি সকল লোক 1 জানুৱাৰী 1966 চনৰ পৰা 25 মাৰ্চ 1971 চনৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰিছিল আৰু বাংলাদেশী বুলি বা অবৈধ বিদেশী বুলি ডিটেক্ট ভাৰতত প্ৰৱেশ অৰ্থাৎ বিনা নথিৰে অবৈধভাৱে ভাৰতত অনুপ্ৰৱেশ কৰিছিল বা অসমত অনুপ্ৰৱেশ কৰিছিল আৰু তেওঁলোক বিদেশী বুলি অবৈধ বিদেশী বুলি ডিটেক্ট হোৱাৰ পিছত নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি FRRO ফৰেইনাৰ্ছ ৰিজনেল ৰেজিষ্ট্ৰেচন অফিচত পঞ্জীয়ন কৰা নাছিলে তেওঁলোকে দেশ এৰিব লাগিব বা বিদেশী বুলি চিহ্নিত হ'ব সেয়াই হৈছে এক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটোৰ পটভূমি কি নিৰ্দেশটোৰ পটভূমি হৈছে বৰপেটাত বেগম জাননগৰ এগৰাকী মহিলাই যিগৰাকী মহিলা 2020 চনত ডিটেক্ট হৈছিল ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত বিদেশী বুলি ডিটেক্ট হৈছিল সেইগৰাকী মহিলা বিদেশী বুলি আৰু সেইগৰাকী মহিলা অসমত প্ৰৱেশ কৰিছিল 1966 আৰু 1971 চনৰ সেই বিশেষ তাৰিখ ক্ষেত্ৰৰ ভিতৰত বিদেশী বুলি ডিটেক্ট হোৱাৰ পিছত তেওঁ 30 দিনৰ ভিতৰত বিদেশী বুলি ডিটেক্ট হোৱাৰ এটা নিৰ্দিষ্ট সময় 30 দিনৰ ভিতৰত FRRO তেওঁ পঞ্জীয়ন কৰিব লাগিছিল কিন্তু তেওঁ পঞ্জীয়ন নকৰিলে কিয় পুনৰ বিষয়টো যেতিয়া আদালতৰ ওচৰলৈ আহিল পুনৰ বিষয়টো যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়লৈ আহিলে বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়লৈ নিম্ন আদালতৰ পৰা বেগম জানে আনিলে এপিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু বেগম জানে FRRO পঞ্জীয়নৰ কাৰণে এক্সটেনশন বিচাৰিলে আৰু তেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে এক্সটেনশন নিদিলে অৰ্থাৎ সেই সকল লোক যি সকল লোকে 1966 আৰু 71 ভিতৰত প্ৰৱেশ কৰিছে আৰু বিদেশী বুলি ডিটেক্ট হোৱাৰ পিছত FRRO পঞ্জীয়ন কৰা নাই নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁ লোকক এক্সটেনশনৰ সুবিধা প্ৰদান কৰা নাই আৰু এক সমীক্ষা মতে এক তথ্য মতে অসমত তেনে ধৰণৰ পৰিয়াল 5000 মান আছে আৰু তেনে ধৰণৰ জনসংখ্যা প্ৰায় 25000 মান আছে গতিকে যদিহে কিবা প্ৰণালীৰ যোগেদি সেই সকল লোকক ডিটেক্ট কৰিব পৰা যায় তেওঁলোকৰ নাগৰিকত্ব প্ৰত্যাখ্যান হ'ব পাৰে কিন্তু ইয়াতো এটা কেভিয়েট আছে কেভিয়েটটো হৈছে বেগম জানৰ হাতত অৱকাশ আছে তেওঁ উচ্চতম ন্যায়ালয়ত এপিল কৰিব পাৰে এক্সটেনশনৰ কাৰণে আৰু বেগম জান যেতিয়া গুৱাহাটী হাইকোৰ্টৰ যি এই ৰায় সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়লৈ যাব তে উচ্চতম ন্যায়ালয়লৈ যাব দেশৰ সুপ্ৰিম কোৰ্টলৈ যাব তেতিয়া সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কি ৰায় প্ৰদান কৰে সেয়া লক্ষণীয় হ'ব কিন্তু তেওঁ সুপ্ৰিম কোৰ্টত আবেদন কৰালৈকে যি এই সময় সেই সময়ছোৱাত কিন্তু 1961 চনৰ পৰা 1971 চনৰ ভিতৰত অসমত প্ৰৱেশ কৰা অবৈধ বিদেশীয়ে যদি FRRO পঞ্জীয়ন কৰা নাই তেওঁক বিদেশী বুলি গণ্য কৰা হ'ব কিয় এক্সটেনশন কৰা নহল সেই সন্দৰ্ভত এই বিষয়টোৰ সন্দৰ্ভত কি যুক্তি প্ৰদান কৰিছিল খণ্ড বিচাৰপীঠৰ এই দুই ন্যায়াধীশে তেওঁলোকে কিছুদিনৰ আগতে আপোনালোকৰ চাগৈ মনত আছে কিছুদিনৰ আগতে যোৱা অক্টোবৰ মাহত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অসম সন্মিলিত মহাসংঘৰ এক আবেদনৰ শুনানি গ্ৰহণ কৰি চূড়ান্ত সিদ্ধান্ত বা নিৰ্দেশ প্ৰদান কৰিছিল ভিত্তিবৰ্ষক লৈ আৰু 1971 চনক ভিত্তিবৰ্ষ হিচাপে গণ্য কৰিব লাগে বুলি 4জন ন্যায়াধীশে কৈছিল কিন্তু এজন ন্যায়াধীশে
ভিত্তিবৰ্ষ 1971 চন হ'ব নালাগে বুলি কৈছিল তেওঁ হৈছে জাষ্টিস পাৰ্ডিবালাই নিজৰ জাজমেন্টত আৰু এটা কথা উল্লেখ কৰিছিল 218 প্যাৰাগ্ৰাফ 218 উপ সাব প্যাৰাগ্ৰাফ ডিত তেওঁ সেই কথাটো কৈছিল তেওঁ কৈছিল 1966 আৰু 1971 চনৰ মাজত এই সময়ছোৱাত যি সকল ইষ্ট পাকিস্তানৰ পৰা অসমত অবৈধভাৱে প্ৰৱেশ কৰিছে if they are detected as foreigners but not registered as per prescribed limit of citizenship rule 2009 then in that case they should be declared as foreigners and should be deported মই পুনৰ কৈছো পাৰ্ডিবালাই মহাসংঘৰ সেই গুছৰৰ শুনানি গ্ৰহণ কৰি যি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যত ডিসেন্টিং এক ভিউজ দিছিলে ডিসেন্টিং এণ্ড জাজমেন্ট দিছিলে জাষ্টিস পাৰ্ডিবালাই তেওঁ কৈছিলে 1966 আৰু 71 ৰ ভিতৰত যি সকল লোক বাংলাদেশৰ পৰা ইষ্ট পাকিস্তানৰ পৰা অসমত প্ৰৱেশ কৰিছে if they are detected and found to be foreigner illegal foreigner but not registered as per prescribed limit of citizenship rule 2009 they must be declared foreigners and should be deported etc citizenship rule 2009 উল্লেখ আছে ডিটেক্ট হোৱাৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত 30 দিন 60 দিনৰ ভিতৰত এফআৰআৰত পঞ্জীয়ন কৰিব লাগিব গতিকে এইটোৱে হৈছে বাতৰি যেটো বাতৰিয়ে শিৰোনাম দখল কৰিছে কিন্তু বেগম জানৰ যিগৰাকী অধিবক্তা তেওঁ ক'ব বিচাৰিছে তাপাদাৰ তেওঁ ক'ব বিচাৰিছে যিহেতু হেতু এটা ডিসেন্টিং জাজমেন্ট আছিল মাইনৰিটি জাজমেন্ট আছিল চাৰিজন জাজে 1971 ভিত্তিবৰ্ষ হিচাপে বাহাল থকাটো বিচাৰিছিলে এজনে বিচাৰা নাছিলে এই নিবিচৰা জাজজনৰ জাজমেন্টতহে 61 চন 71 চন এফআৰআৰত ৰেজিষ্ট্ৰেচন বা ডিটেক্ট হোৱাৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰেজিষ্ট্ৰেচন কৰিব লাগে সেই নিয়মক আপহেল কৰা হৈছিল মাইনৰিটি জাজমেন্ট আছিল গতিকে মাইনৰিটি জাজমেন্টৰ এটা নিৰ্দিষ্ট নিৰ্দেশৰ উদ্ধৃতি দি বেগম জানৰ এফআৰআৰৰ ৰেজিষ্ট্ৰেচনৰ এক্সটেনশনৰ এপিল কেনসেল কৰাটো যুক্তিসংগত হোৱা নাই বুলি অধিবক্তাজনে কৈছে তেওঁ এপিল কৰিব বুলি কৈছে কিন্তু খণ্ড বিচাৰপীঠে ক'ব বিচাৰিছে পাৰ্ডিবালাৰ এই যদিও নিৰ্দেশ ডিসেন্টিং জাজমেন্ট দিছিলে তেওঁ অন্য চাৰিজনে যি জাজমেন্ট দিছিলে তাৰ একেবাৰে অপোজিট এক জাজমেন্ট দিছিলে কিন্তু তেওঁ 1966 আৰু 71 চনৰ ভিতৰত প্ৰৱেশ কৰা লোকসকলে যদিহে ফৰেনাৰ্ছ হিচাপে ডিটেক্ট হয় তাৰ পিছত যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত এফআৰআৰত ৰেজিষ্ট্ৰেচন কৰা নাই তেওঁলোকৰ সন্দৰ্ভত যি এক নিৰ্দেশ দিছে সেই নিৰ্দেশ কনফ্লিক্টিং নহয় আন চাৰিগৰাকী জাজৰ জাজমেন্টৰ সৈতে গতিকে যেহেতু কনফ্লিক্টিং নহয় জাষ্টিস পাৰ্ডিবালাৰ জাজমেন্টৰ এই খণ্ডটো প্ৰযোজ্য হ'ব বুলি খণ্ড বিচাৰপীঠ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ খনে জাষ্টিস সুৰানা আৰু জাষ্টিস সুস্মিতা ফুকন খণ্ডৰ বিচাৰপীঠখনে ক'ব বিচাৰিছে গতিকে প্ৰিয় দৰ্শক বিষয়টো জটিল নিখন্দেহে বিষয়টো উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব উচ্চতম ন্যায়ালয়ে বিষয়টোত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আপোনালোক সকলোৱে জানে অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত 1985 চনৰ 14-15 আগষ্টৰ মাজনিশা অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত 1971 চনক ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰা হৈছিল আৰু সেই ভিত্তিবৰ্ষ হিচাপে অসম চুক্তিত গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটোক বৈধতা প্ৰদান কৰিবলৈ নাগৰিকত্ব আইন 1955 ত 6 ক দফা 6 কৰ সংযোজন ঘটোৱা হৈছিল দফা 6 ক 1971 চনক ভিত্তিবৰ্ষ কৰাত বৈধতা প্ৰদান কৰিছিল 6 কৰ লগত 6 ক 2 আছে 6 ক 2 ত কোৱা হৈছিল 1966 চনৰ আগত পূৰ্বে যি সকল ইষ্ট পাকিস্তানী অসমত প্ৰৱেশ কৰিলে তেওঁলোক ভাৰতীয় হ'ব অৰ্থাৎ 47 ৰ পৰা 66 লৈকে ইষ্ট পাকিস্তানী বা পূৰ্ববংগীয় লোকসকলক অসমে ভাৰতীয় হিচাপে গ্ৰহণ কৰিলে 6A2 আৰু 6A3 ত কোৱা হৈছে সেই কথাটো 1 জানুৱাৰী 66 ৰ পৰা 25 মাৰ্চ 1971 লৈকে যি সকল আহিলে তেওঁলোক এফআৰআৰত তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব তেওঁলোকে অহা দিনটোৰ পৰা 10 বছৰ অসমত থকাৰ পিছতহে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ'ব যেহেতু কোৱাই আছে 6A3 ত এফআৰআৰত ৰেজিষ্ট্ৰেচন কৰিব লাগিব গতিকে যেহেতু যি সকল ৰেজিষ্ট্ৰেচন কৰা নাই আৰু ফৰেনাৰ্ছ হিচাপে ডিটেক্ট হৈছে তাৰ পিছতো তেওঁলোকক এটা সময় দিয়া হৈছিল ৰেজিষ্ট্ৰেচন কৰিবলৈ গতিকে সেই সময়টোৰ ভিতৰতো যদি ৰেজিষ্ট্ৰেচন কৰা নাই দে উইল বি এজিউমড এজ ফৰেনাৰ্ছ এণ্ড দে শুড বি the government of India, government of Assam should initiate process to deport them এই কথাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে আৰু সেই বাতৰি শিৰোনাম দখল কৰাৰ কাৰণে এই নিৰ্দেশটোক আলোকপাত কৰিবলৈ আজি নহয় কিছুদিনৰ আগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই ৰায় প্ৰদান কৰিছে আৰু সেই ৰায়ক আলোকপাত কৰিবলৈ আমি আজি প্ৰয়াস কৰিলো আইনী দৃষ্টিভংগীৰে
যিসকল আইনবিদ বা আইনজ্ঞ আমাৰ সৈতে সংযুক্ত হৈ পোনপটীয়া সম্প্ৰচাৰ চাই আছে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে অতিৰিক্ত আহ্বান জনাম অতিৰিক্ত তথ্য যদি আপোনালোকৰ হাতত আছে আমাৰ কমেন্ট সেকশনত ইউটিউব পেজ আৰু ফেসবুক পেজৰ ইউটিউব চেনেল আৰু ফেসবুক পেজৰ কমেন্ট সেকশনত প্ৰৱেশ কৰি সেই বিষয়ে আমাক অৱগত কৰিবলৈ প্ৰিয় দৰ্শক এতিয়ালৈ মই এই যি বিশ্লেষণ সমাপ্ত কৰিব লাগিব আমাৰ এই বিশ্লেষণ কেনে পালে জনাব এই যি উচ্চ ন্যায়ালয়ৰ ৰায় এই ৰায়ক প্ৰত্যাহ্বান জনাই যেতিয়া জান বেগম উচ্চতম ন্যায়ালয়লৈ যাব তেতিয়াও যেতিয়া শুনানি আগবাঢ়িব বা কিবা যদি নিৰ্দেশ আহে সেই নিৰ্দেশৰ প্ৰতিটো খবৰ প্ৰতিটো বিশ্লেষণ আপোনালোকক জনাই যাম কেৱল গুৱাহাটী উচ্চ ন্যায়ালয় বা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ খবৰ নহয় দেশ ৰাজ্য বিশ্বৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আৰু প্ৰতিটো খবৰ ৰিয়েল টাইমত পাবলৈ সাবস্ক্ৰাইব কৰক নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল আৰু ফলো কৰক ফেসবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজ এতিয়ালৈ এৰিছো প্ৰিয় দৰ্শক শুভৰাত্ৰি